অবৈধ ড্ৰাগছৰ বিৰুদ্ধে গোলাপগঞ্জত আৰক্ষীৰ সফল অভিযান। অভিযানত বুজন পৰিমাণৰ সন্দেহজনক ব্ৰাউন চুগাৰসহ আটক কৰিলে দুটাকৈ ড্ৰাগছ মাফিয়াক। এক গোপন সূত্ৰৰ ভিত্তিত গোলাপগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীৰ দলটোৱে হালাকুৰাৰ জিনকাটাৰ দ্বিতীয় খণ্ডত চলাইছিল এই অভিযান। অভিযানত আৰক্ষীয়ে বিধান ৰায় আৰু হুছেইন আলী নামৰ দুটা ড্ৰাগছ মাফিয়াক ড্ৰাগছ সৰবৰাহ অৱস্থাত হাতেলতে আটক কৰে। আটকাধীন ড্ৰাগছ মাফিয়া দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪টাকৈ সন্দেহজনক ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ আৰু এটা চাবোনৰ বাকচ। আটকাধীন বিধান ৰায় ঘৰ হালাকুৰাৰ জিনকাটা দ্বিতীয় খণ্ডত, আনহাতে হুছেইন আলীৰ ঘৰ পোকালাগি পঞ্চম খণ্ডত বুলি জানিব পৰা গৈছে। গোলাপগঞ্জৰ পৰা জগবন্ধু দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।